তো হে গাইজ আজি অকমান বেলেগ টপিকত কথা পাতো মোৰ কলিকতাৰ যেটো ঘটনা সংঘটিত হৈ গল সেই ঘটনাটো হোৱাৰ পৰা মোৰ ৰাতি চকুত টোপনি নাই কাৰণ সেই দিনাখন তেখেতৰ লগত ঘটনাটো ঘটিছিল আজি হয়তো মোৰ লগত ঘটিব কালি হয়তো আপোনাৰ লগতো সেম ঘটনা ঘটিব পাৰে যেতিয়া ৰাতি শুনো মই হঠাৎ মানে শুব নোৱাৰো মোৰ লগতো ৰেপ হয় নেকি বা মুকু কোনোবাই তেখেতৰ দৰে কৰে নেকি যেতিয়া সেই চিকিৎসক গৰাকীৰ ফেসটো দেখিছো ন চকুদি তেজ ওলাই আহিছে নাকেদি তেজ ওলাই আহিছে মুখেদি ফেন বাহিৰ হৈ গৈছে সেই দৃশ্যটো মানে মোৰ চকুত ভাহি পৰে আমি জানো সেফ আমি জানো আমাৰ নিজৰ ঠাইটুকুৰাতে আমি সেফ একাংশ মানুহে কয় ন যে সুতি কাপোৰ পিনিলে মানুহ বেয়া সুতি কাপোৰ পিনিলে মানুহ বেয়া নজৰ দি চাই তেখেতে জানো সুতি কাপোৰ পিনিছিল তেখেতেতো নিজৰ ডিউটিত আছিল তেখেতেতো সুতি কাপোৰ পিনা নাছিল আৰু সুতি কাপোৰ পিনিলেই যদি ৰেপ হয় তেন্তে বাহিৰৰ দেশবোৰততো সবে সুতি কাপোৰে পিনে সেই দেশবোৰততো সদায় ৰেপ হ'ব লাগিছিল ডেইলি লাখ লাখ ৰেপ হ'ব লাগিছিল হেতু গতিত জানো ৰেপ হৈছে তাতে হেতুটো হোৱা নাই মই কি ভাবো জানে ৰেপিষ্ট সকলক যেতিয়া পাই ন জেললৈ নিবই নালাগে লগে লগে গুলিয়াই দিব লাগে নহলে ফাঁসি দিব লাগে কাৰণ যেনেকৈ আমি এতিয়া আমাৰ কি কৰিছে আমাৰ অসমত যেনেকৈ মামাই হেলমেট পিন্ধিব লাগিব নহলে আমাৰ 10000 15000 ফাইন হ'ব কিন্তু ৰেপিষ্ট সকলৰ কাৰণেও যদি তেনেকুৱা এটা শক্তিশালী ল থাকিল হয় যে ৰেপিষ্ট সকলক পালে গুলিয়াই দিব বা পালে ফাঁসি দিব ফাঁসিৰ ভয়ত তেখেতসকলে চাগে ৰেপ কৰা অকমান কমালে হয় বা বন্ধ কৰিলে হয় কিন্তু মাৰিব কিয় কাৰণ তেখেতসকলে যে আপোনালোকৰ দলৰ মানুহ হ'ব কোনোবা মানে কাৰোবাৰ কিবা কিবি লিংক থাকিব কোনোবাৰ মামা পেহা থাকিব তো আপোনালোকে ইজনে সিজনলৈ ভয় কৰে বা সিজনে সিজনলৈ ভয় কৰে তো হেতু কাৰণে আপোনালোকে ৰেপিষ্ট সকলৰ কাৰণে এখন শক্তিশালী ল বনাব পৰা নাই এতিয়ালৈ আৰু এটা কথা ভাবো যে আমি আমাৰ সন্তানটিক আমি আমাৰ বাচ্চাটোক আমি সৰুৰ পৰা এনেকুৱা ধৰণৰ শিক্ষাসমূহ দিব লাগে আৰু আমি কওঁ এইবোৰ বেয়া কথা নিশিকাও সৰুতে বেয়া হৈ যাব কিন্তু সেই সৰুতে যেটো কথা আমি নিশিকাও বুলি কওঁ তাৰ ফলত কিছুমান এনেকুৱা ডাঙৰ ঘটনা সংঘটিত হৈ যাব ন আপুনি গমে নাপাব আপোনাৰ চকুৰ ওচৰতে তো সৰুৰ পৰা আমি শিক্ষাসমূহ দিব লাগে আমাৰ মোদী চৰকাৰৰ এটা ফেমাস লাইন আছে বেটি বাঁচাও বেটি পঢ়াও কিন্তু মই অনুভৱ কৰো যে বেটি নহয় বেটা বাঁচাও বেটা পঢ়াও কাৰণ যিমানখিনি ৰেপ সংঘটিত হয় ন সেইখিনি কিন্তু লৰাই কৰে মই সব লৰা বুলি কোৱা নাই একাংশ লৰা এই বস্তুটোত মোৰ আৰু এবাৰ কন্ট্ৰভাৰ্সি হৈছিল মই জেএসএছৰ ইন্টাৰভিউত মই কৈছিলো এবাৰ কিবা ৰেপৰ কথা ওলাওতে মই কলো মানুহে যে কয় বেটি বাঁচাও বেটি পঢ়াও ছোৱালীক পঢ়াব লাগে নহয় শিক্ষাটো লৰা সকলক দিয়ক কাৰণ ৰেপপুৰ একাংশ লৰাই কৰে বা একাংশ মতা মানুহে কৰে বা একাংশ পুৰুষে কৰে হা ৰেপৰ ক্ষেত্ৰত ছোৱালীৰ সংখ্যা খুব কম এগৰাকী ছোৱালী ৰেপ কৰিছে আপুনি শুনিছে জানো খুব কম শুনিছে যদিও আমাৰ বাৰু এনেকুৱা এটা দুটা ঘটনা আছে 98% ৰেপ কিন্তু পুৰুষৰ দ্বাৰা হয় তো সেই কথাটো কওঁতে মোক মানে অডিয়েন্সে বহুত কিবা কিবি কৈছিল বুলি নহয় গাৰ্লছ এডুকেশ্যন নহয় মানে লৰাকো এডুকেশ্যন দিব লাগে সবক সমান দিব লাগে বেটি পঢ়াও বেটি বচাও নহয় লৰা পঢ়াব লাগে আৰু হেতুৰ ওপৰত মোক বহুতে কিবা কিবি কৈছিল কিন্তু আজি কি হ'ল আজি ৰেপটো কোনে কৰিলে ছোৱালী এগৰাকী কৰা নাই নহয় মই যদি এনেকে গুগলত মাৰি দিও চাও ৰেপ ইজ দ্য 4th most common crime against women of India ভাব ৰেপটো মানে আমাৰ ইণ্ডিয়াত কিমান কমন হৈ গৈছে এনচিআৰবিৰ মতে 2021 চনত আপোনালোকক দেখুৱাই দিও 31677টা ৰেপ কেছ ৰেজিষ্টাৰ হৈছিল একদম কমন হৈ গৈছে মানে আমাৰ ইণ্ডিয়াত কমন ইমান কিয় ৰেপ হৈ আছে অশিক্ষিত মানুহসকলৰ মাজত এই ৰেপাৰবোৰ বেছিকৈ জন্ম হয় কাৰণ শিক্ষিত মানুহসকলে অলপ শিক্ষিতৰ মাজতো আছে ৰেপিছ কিন্তু শিক্ষিতসকলে অকমান হ'লেও জানে যে এইটো আমাৰ কাৰণে এটা ক্ৰাইম হয় কিন্তু অশিক্ষিতখিনিয়েতো নাজানে তো সেইটো কাৰণে মই কওঁ যে বেটা বাঁচাও বেটা পঢ়াও লৰা বচাও লৰা পঢ়াও আমি এতিয়া বজাৰলৈ যাব ভয় লগা হৈছে বজাৰলৈ যাম কোনোবাই দাঙি লৈ যাব ৰাতি শুই থাকিম অকলে কোনোবাই আহি কিবা এটা কৰি দিব আপুনি জানো সেফ কাৰণ আমাৰ দেশৰ যিমানখিনি মহিলা আছে নাৰী আছে আমি কোনো সেফ নহয় এই কলিকতাৰ ঘটনাটোৰ পৰা বুজিলো যে নিজৰ যদি হস্পিটালখনতে আপুনি সেফ নহয় আপুনি নিজৰ হস্পিটালখনত যদি ডক্টৰ বা নাৰ্ছ গৰাকী সেফ নহয় আৰু আমিনো কিমান পানীৰ মাছ ততে একাংশ লৰা বুলিয়ে কৈছো মই সকলোকে মই সাঙুৰা নাই আপোনালোকে মোক বেয়া নাপাব সকলোকে মই সাঙুৰা নাই কিন্তু আজি মোৰ মানে সেই কেছটো হোৱাৰ পৰা মানে মনত কিবা এটা মোৰ জ্বলি আছে তো ভাবিলো যে মই ভিডিঅ' আকাৰে অকমান কথাখিনি কওঁ আৰু মই ভাবো যে আমি সকলো নাৰী
শক্তিশালী হ'ব লাগে সকলো নাৰী আমি মেণ্টেলি হওক ফিজিকেলি হওক বহুতখিনি শক্তিশালী হ'ব লাগে আমি নিজৰ সেলফ ডিফেন্সৰ কাৰণে আমি অকমান আমি ধৰক আজিকালি নানানটা টাইকাণ্ডো কেৰাটে বহুত কিবা কিবি হৈছে আমি সেলফ ডিফেন্সৰ কাৰণে আমি ক'ৰবাত খেলিব যাব নালাগে কিন্তু আমি নিজৰ সেলফ ডিফেন্সৰ কাৰণে আমি নিজক বচাবলৈ নিজৰ মাক বচাবলৈ নিজৰ ভণ্টিক বচাবলৈ নিজৰ বাইদেউক বচাবলৈ নিজৰ ঘৰখনক বচাবলৈ আমি অকমান এবোৰ অকমান ফাইটিং অকমান শিকিব লাগে মই এটাই অনুৰোধ মানে আমাৰ চৰকাৰলৈ যে ৰেপাৰসকলৰ কাৰণে এটা ইমান কঠোৰ আইন বনাব লাগে যেন তেখেতসকলে ৰেপ কৰিবৰ কাৰণে 10 বাৰ ভাবিব লাগে কাৰণ আজি মোৰ লগত হৈছে কাইলৈ হয়তো আপোনাৰ ভিডিঅ'টো এইখিনি আছিল আৰু বহুতে হয়তো ভিডিঅ'টো বেয়া পাব পাৰে কিন্তু ভিডিঅ'টোত মই কিন্তু একো বেয়া কোৱা নাই আৰু মই যিখিনি কৈছোঁ মই সঁচা কথা কৈছোঁ তো আজিলৈ আহিছোঁ বাই